Audio Jungle. Audio Jungle. বৰুৱানী, আপোনাক কিন্তু দিনক দিনে বহুত ধুনীয়া লগা হৈ গৈছে। আপুনি যে এজন ল'ৰাৰ মাক তেনেকুৱা নালাগে। দিনক দিনে সৰু হোৱা যেনহে লাগে, হয়নে? নহ'বনো কিয়? নিজকে এনেকৈ সজাই পৰাই ৰাখি মই বহুত ভাল পাওঁ। তাতে আকৌ চাকৰি কৰা ঘনীয়েক জধলা মধলাকে থাকিব নোৱাৰো নহয়। ঘপককে এওঁৰ লগৰবোৰ আহি যায়। তেখেতলোকেতো মোক ভাল পাব লাগিব ন। বোলে এখেতৰ ঘনীয়েকজনী বৰ ধুনীয়া, এনেকৈ তাৰিফটো কৰিব লাগিব। সেইকাৰণে মই ঘৰতো এনেকৈ থাকোঁ। সঁচাকৈ দেই, মানুহে সদায় ষ্টাইলিছ হৈ থাকিব লাগে। বয়স হোৱাৰ লগে লগে মানুহে ষ্টাইল কৰিবলৈ এৰি দিয়ে, কিন্তু এইটো বেয়া কথা। ষ্টাইল কৰিব লাগে। তাকেও বৰুৱানী, আমিনো কি ষ্টাইল কৰিম আৰু? সেই ধান চাউল যাওঁতে যাওঁতে দিনটোৱে গুচি যায়। তাতে আকৌ ল'ৰা ছোৱালীবিলাকৰো আল মাৰিব লাগে নহয়। সেইবোৰ কৰি থাকোঁতে ষ্টাইল কৰিবলৈ নাপাওঁ। হয় দিয়ক, আপোনালোকৰো জীৱন আৰু দেই, আৰু মোৰ জীৱন। তাকেও আপুনি বহুত ভাগ্যৱতী। পিছে ল'ৰাটোলৈ ছোৱালী চাইছেনে নাই? এতিয়ালৈকে নাই চোৱা বাৰু। ই ক'ৰবাত পচন্দ কৰি থৈছে নেকি সুধিব লাগিব। আজিকালি ল'ৰা পচন্দ কৰি থ'ব পাৰে, কিন্তু এটা কথা আকৌ শইকীয়ানী, মোৰ ল'ৰাই ষ্টাইলিছ বোৱাৰী আনিব লাগিব। গাঁৱলীয়া গঞা বোৱাৰী আনিব নোৱাৰে। এই ছ'চাইটিত থাকিবলগীয়া হ'লে ষ্টেণ্ডাৰ্ড বোৱাৰী লাগিব। আৰু যদি কাৰোবাক ভালো পায় তেনেহ'লে মই নিজে চামগৈ ছোৱালীজনীৰ ৰেহ ৰূপ কেনেকুৱা। তেতিয়াহে সেই ছোৱালীজনীৰ লগত তাৰ বিয়া পাতি দিম। নহ'লে কিন্তু সেইজনী ছোৱালী আমাৰ ঘৰলৈ আহিব নোৱাৰে। হয়নে বৰুৱানী? অঁ হয় আকৌ। আমাৰ ঘৰৰ লগত বোৱাৰীজনী মিলিব লাগিব। যদিহে গাঁৱলীয়া গঞা এজনী আনি সোমোৱাই দিয়ে, ষ্টাইলৰ বিষয়ে একো বুজি পাতি নাপাব, তেতিয়া কি হ'ব? আমিহে লাজত পৰিবলগীয়া হ'ব, নহয় জানো? হয় দিয়ক বৰুৱানী, চাব আপোনাৰ নিচিনা ষ্টাইলিছ বোৱাৰী এজনীকে চাব। তাকেও হ'ব দিয়ক বৰুৱানী, মই বাৰু এতিয়া গৈ থাকোঁ। ঠিক আছে, হ'ব বাৰু, যাওক। তাই ফুটনি নাচাওঁ কেলে? যেনিবা একে তাই গিয়েকহে এইখন ছ'চাইটিত চাকৰি কৰে, আমাৰ মতাবোৰে চাকৰি নকৰে। কেনেকুৱা লেবেল মাৰে। 10 নম্বৰত মোৰো মতা চাকৰি কৰে, কিন্তু আমাৰ আকৌ এনেকুৱা চখ নাই দেই। এতিয়া বুঢ়ী হ'লো, হৰিনাম লোৱাৰ বয়সত এনেকুৱা ইস্কি বিস্কি কাপোৰ আমি পিন্ধি নাথাকোঁ। বোৱাৰী আহিব, বোৱাৰীয়ে পিন্ধিব। চাওঁচোন, ফিতাহী মাৰি কৈছে নহয় গাঁৱলীয়া গঞা বোৱাৰী নানো বুলি। পুতেকে তেনেকুৱা ছোৱালী এজনী সোমোৱাই নিদিলেহে হৈ ৰক্ষা। শইকীয়ানী বোলো কোন ফালৰ পৰা গমন? কোন ফালৰ পৰানো হ'ব? এই বৰুৱানী ঘৰলৈ গৈছিলোঁ। হয় নেকি? আপুনিনো সেইজনী ঘৰলৈ কিয়নো গৈ থাকে? সেইজনীক মোৰ অলপো দেখিবলৈ মন নাযায়। যিহে ফিতাহী কথা কয় নহয়, যেনিবা তাইৰ হাজবেণ্ডেহে চাকৰি কৰে। তাকেইতো, ময়ো কাম এটাৰ কাৰণেহে গৈছিলোঁ। যিহে লেবেল মাৰি কথা ক'লে, মই বোলো ইয়াৰ পৰা যোৱাই ভাল হ'ব, নহ'লে এইজনী পাতনি মেলি দিব। তাকেও সেইকাৰণে মই নোযোৱাই হ'লো। বুঢ়ী হৈছে যিমান, ষ্টাইল বাঢ়িছে সিমান। তাকেও পুতেকক বোলে হেনো গাঁৱলীয়া গঞা ছোৱালী আনিবলৈ নিদিয়ে, তাইৰ নিচিনা বোলে ষ্টেণ্ডাৰ্ড ছোৱালী আনিব দিব। মই বোলো পুতেৰাই সেনেকুৱা ছোৱালী এজনীকে ঘৰত সোমোৱাই নিদিলেহে ৰক্ষা। তাকেও যিবোৰ মানুহে ফিতাহী মাৰে নহয়, সেইবোৰ মানুহৰ ল'ৰা ছোৱালীহে পিছত এনেকুৱা কাম কৰে। একো ক'ব নালাগে, যি কৰে কৰি থাকক, মনে মনে চাই থাকিলেই হ'ল। তাকেও কিন্তু কথাবোৰ কিবা সহ্য নহয়চোন মোৰ। কওঁ বুলিলে বহুত কথাই ক'ব পাৰোঁ, বেয়া পাব বুলিহে একো নকওঁ। নালাগে ক'বলে, মুঠতে চাই থাকিলেই হ'ল। ঠিক আছে, হ'ব বাৰু, মই এতিয়া গৈ থাকোঁ দেই। হ'ব, যাওক। কি যে হ'ব নহয় এই মানুহগৰাকী, চবৰে আগতে মানে উস্তাদি কথা। ইমান ফিতাহী মাৰিব পাৰে। গোটেইজনী একেবাৰে বিশ্ব সুন্দৰীহে জানো, তেনেকুৱাকৈ কথাবোৰ কৈ থাকে। মোৰ যে অকণোৱে ভাল নালাগে মানুহগৰাকীক। প্ৰথম আহোঁতে ভাল লাগিছিলে, কিন্তু এতিয়া অকণো ভাল নালাগে। এই যাওঁ পাই, লোকৰ কথা পাতি একো লাভ নাই। যোনে যি কৰে কৰি থাকক, আমাৰ একো মতলব নাই। নিজে কৰি ধৰি খালেই হ'ল আৰু, সেইটোহে জানো মই। মা, কি হ'ল? তুমি মাতিছিলা বোলে? এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ কাৰণে মাতিছিলোঁ। কি কথা মা? মানে গাঁৱত সকলোৱে বুবু বাবা কৰিছে। তোমাৰ এতিয়া বিয়া বয়স হৈ গ'ল নহয়, সেইকাৰণে বিয়াখন পাতি দিওঁ বুলি ভাবিছিলোঁ। ক'ৰবাত ছোৱালী চাইছা যদি কৈ থোৱা, আনি দিম নহয়। আৰু সকলোৱে জনাজাতকৈ ডাঙৰকৈ বিয়া পাতিম। ইমান ডাঙৰ যে এইখন ছ'চাইটিত সেনেকুৱা বিয়া কোনো পতাই নাই। সকলোৱে মুখ মেলি চাই থাকিব লাগিব। কিন্তু এটা কথা আকৌ, ছোৱালীজনী ষ্টেণ্ডাৰ্ড হ'ব লাগিব। ইয়ালৈ বিয়া অহাৰ লগে লগে যাতে এইখন ঘৰৰ লগত মিলিব পাৰে। গম পাইছা নহয়? ঠিক আছে, হ'ব মা। এতিয়া কোৱা, তুমি ক'ৰবাত ছোৱালী চাই থৈছা নেকি? নাই মা, নাই চোৱা। তেনেহ'লে মই ছোৱালী চোৱা আৰম্ভ কৰি দিওঁ। ঠিক আছে, হ'ব বাৰু, কিন্তু ইমান জল্দি মই বিয়া পতা একেবাৰে ইচ্ছা নাই। এতিয়াই বিয়া পাতি নিদিওঁ নহয়, ছোৱালী চাই ঠিক কৰি থৈ দিওঁ। যেতিয়া তোমাৰ মন যাব তেতিয়া বিয়াখন পাতি দিম আৰু। ঠিক আছে বাৰু, হ'ব দিয়া। যোৱা তুমি ভিতৰলৈ। মোক ছোৱালী চোৱা দায়িত্ব দিছে যেতিয়া, মই তাৰ কাৰণে ভাল ছোৱালীয়ে চাই দিম, নিজৰ ঘৰৰ লগত মিলা। সুবাসনা? কি হ'ল, তুমি ইমান দিনৰ মূৰত মোক লগ কৰিবলৈ আহিছা যে?
সময় নাপাওঁ জানানে। আজি বহুত ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণে তোমাক লগ কৰিবলৈ আহিবলগীয়া হ'ল। কি কথা কোৱা আকৌ? মায়ে ঘৰত বিয়াৰ কথা পাতিছে। মানে মোক সুধিছে মই কাৰোবাক ভাল পাওঁ নেকি। অঁ, এইটোচোন বৰ ভাল কথা। তুমি কৈ নিদিলা কেলে ভাল পাওঁ বুলি? কেনেকৈনো কওঁ। মুখেৰে ক'বা আকৌ। মায়ে যিটো কথা ক'লে মোৰ ক'বলৈ সাহসে নহ'ল। কিনো কথা ক'লে? মায়ে হেনো গাঁৱলীয়া ছোৱালী ভাল নাপায় আৰু তোমাৰ নিচিনা এনেকৈ কুৰ্তি চালৱাৰ পিন্ধি থকা ছোৱালীকো ভাল নাপায়। মাক লাগে ষ্টেণ্ডাৰ্ড ছোৱালী। কি ষ্টেণ্ডাৰ্ড ছোৱালী লাগে? অঁ, মোৰ মাও বহুত ষ্টেণ্ডাৰ্ড। সেইকাৰণে মাকো ষ্টেণ্ডাৰ্ড ছোৱালী লাগে। যদিহে মায়ে গম পায় তুমি যে গাঁৱলীয়া ছোৱালী বুলি, তেনেহ'লে মায়ে বিয়াখন কেঞ্চেল কৰি দিব। সেইকাৰণে মাক মই নক'লো। কিন্তু এতিয়া কি হ'ব? তুমি মানে মায়ে চাই দিয়া ছোৱালী মতেই তুমি বিয়া পাতিবা আৰু মোৰ কি হ'ব? মোক তুমি পাহৰি যাবা। ইমান দিনৰ ভাল পোৱা তুমি মোক এৰি দিবা। নাই নাই সুবাসনা, মই সেইটো কথা কোৱা নাই। মই তোমাক ভাল পাওঁ আৰু বিয়াও তোমাকে পাতিম। কিন্তু কেনেকৈ? তোমাৰ মায়েতো মোক দেখাৰ লগে লগে নাকচ কৰি দিব। আৰু এটা কথা শুনি লোৱা, মই গম পাইছোৱে তুমি মোৰ কথা ক'ব নালাগে ঘৰত। তোমাৰ মায়ে মোক চাবলৈ আহি মোক বহুত বেয়া কথা শুনাই যাব আৰু সেয়া অসন্মান মই সহ্য কৰিব নোৱাৰো। তাতকৈ ভাল তোমাৰ মায়ে মোক চাবলৈ নহাটোৱে ভাল। হ'ব দিয়া, তুমি তোমাৰ মাৰ পচন্দ মতে বিয়া পাতিবা। মোৰ কোনো আপত্তি নাই। সুবাসনা, তুমি তেনেকুৱা কথা নক'বা। মই তেনেকুৱা কথা ক'লে বেয়া পাওঁ। মই তোমাকে বিয়া পাতিম। কিন্তু কেনেকৈ? যেনেকৈ নহওক। মই কিন্তু তোমাৰ মাৰ কাৰণে সলনি হ'বলৈ নোৱাৰো। মই যেনেকুৱা ছোৱালী, যেনেকুৱা চিম্পুল ছোৱালী তেনেকৈ ভাল পাওঁ। মই আনৰ কাৰণে কেতিয়াও সলনি হ'বলৈ নোৱাৰো। আৰু তুমিও চোন মোক কেনেকৈ ভাল পোৱা। নাই নাই, তুমি সলনি হ'বলৈ নালাগে। তুমি যেনেকৈ আছা তেনেকৈ থাকা। হ'ব দিয়া, মই এতিয়া আহিছো। মই তোমাক কল কৰিম তাত কি হৈ থাকে। আৰু কিবা এটা প্লেন বনাই মই তোমাক বিয়া পাতিম। তুমি মোক পাহৰি নাযাবা। আৰু তুমি এইটো নাভাবিবা যে মই তোমাক মিছা আশা দি গৈ আছো। মই তোমাক সঁচাকৈ কৈছো। ঠিক আছে হ'ব। মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তুমি যে আকৌ মোক নিবলৈ আহিবা। মোৰ বিশ্বাস কেতিয়াও নাভাঙিলেই হ'ল। তোমাৰ বিশ্বাস মই কেতিয়াও নাভাঙো সুবাসনা। আহিছো এতিয়া, বাই। বাই। মোৰ চাগে আশাই নাই লক্ষ্যলৈ বিয়া হোৱাৰ। এইজনীয়ে মোৰ ছোৱালীজনী, আস্থা। হাই আণ্টি। অ' হাই হাই। বৰ মৰম লগা দেই। আৰু মই যেনেকুৱা ছোৱালী বিচাৰিছিলো তেনেকুৱাই। কিন্তু মোৰ আপোনাকহে অলপ অল্ড ফেশ্বনৰ নিচিনা লাগিছে। অঁ আণ্টি, মই মাক কৈ থাকো মা বোলে অলপ ষ্টাইল চিষ্টাইল কৰি থাকিবা। এনেকৈনো কিয় থাকা? কিন্তু মায়ে মোৰ কথা নুশুনে। বোলে বুঢ়ী হৈছো আৰু এনেকৈ নাথাকিনো কেনেকৈ থাকিম? এতিয়া ছোৱালীক বিয়া দিয়াৰ বয়সেই হ'ল। তেনেকৈ কয় আৰু। কিন্তু আপোনাক দেখি বহুত ভাল লাগিছে মোৰ। আপোনালোকৰ ঘৰত বিয়া হ'ব পালে কিন্তু আমি দুজনী কিছু জমাই থাকিম। তাকেও, মোৰ কিন্তু আপোনালোকৰ ছোৱালীজনী পচন্দ হৈছে দেই। মোৰ ঘৰৰ বোৱাৰী আস্থাই হ'ব। ইমান ফ্ৰী ছোৱালী মই কেতিয়াও দেখা নাই। তাই কথা কোৱা মোচন কাচন সকলো মিলি গৈছে। মই যেনেকুৱা বিচাৰিছিলো। আপোনাৰ কেনেকুৱা লাগিছে আস্থা? নকয় কিয় ভাল লাগিছে বুলি। ভালে লাগিছে। এয়া, এতিয়া মোৰ মানুহজনে ক'লে নহয় ভাল লাগিছে বুলি। এতিয়া আপুনি কওক, আপোনাৰ ছোৱালী আমাৰ ঘৰলৈ বিয়া দিবনে নিদিয়ে? দিম দিম, কিয় নিদিম আকৌ। ঠিক আছে তেনেহ'লে মোৰ ল'ৰাজনক সুধি বিয়া এটাত একেবাৰে ফিক্সে কৰি দিম আৰু। আস্থাক দেখি সোনকালে আমাৰ ঘৰলৈ লৈ যাওঁ নিচিনাহে লাগিছে। মানুহবোৰৰ মুখ বন্ধ কৰিবলৈ। আমাৰ ছ'চাইটিৰ মানুহবোৰে মোক একো বুজি নাপায় জানেনে? এনি টাইম মোক টানা মাৰি থাকে। মই দেখা দিম নহয় ময়ো যে ধুনীয়া বোৱাৰী এজনী লৈ আহিছো বুলি। আহিছো দিয়ক এতিয়া। ঠিক আছে হ'ব যাওক। হে হৰি, তোৰ শাহুৰে জানিচোন বৰ ষ্টাইলিয়েই। এতিয়া বয়স হৈছে এনেকুৱা ড্ৰেছ। চি 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 চি, মোৰ নিজৰে লাজ লাগি গৈছে। ইয়াত আকৌ লাজ কৰিবলগীয়া কি কথা আছে? এনেকুৱা বয়সতো যে এনেকুৱা ষ্টাইল কৰি থাকে সেইটোক প্ৰশংসা কৰিবলগীয়া। মই কিন্তু এনেকুৱা শাহু এজনী ডিজাৰ্ভ কৰোঁ। মোৰ লগত মিলা। হ'ব দে, তই ভাল পাইছ যেতিয়া আৰু মোৰ ক'বলগীয়া একো নাই। অ'কে মা। ধন, আজি তোমাৰ কাৰণে ছোৱালী চাই আহিলোগে। ছোৱালীজনী দেখিবলৈ ইমান ধুনীয়া নহয়, বগাই জিকাই। আৰু মই যেনেকুৱা ছোৱালী বিচাৰিছিলো তেনেকুৱাই। তুমি পাৰা যদি ছোৱালীজনীক এবাৰ লগ কৰি চাই ল'ব পাৰা। মোৰ কিন্তু বহুত পচন্দ হৈছে। ঠিক আছে মা, হ'ব বাৰু। টাইম পালে লগ পাম। টাইম পালে নহয়, তুমি কাইলৈ লগ কৰিব লাগিব তাইক। কাইলৈ? কাইলৈ মই কেনেকৈ লগ কৰিম? যেনেকৈ নহওক তুমি কাইলৈ ছোৱালীজনীক লগ কৰিবলৈ যাবা। মই ফোন কৰি তাইক অলৰেডি কৈ থৈছোঁ তুমি যে কাইলৈ তাইক লগ কৰিবলৈ যাবা বুলি। চোৱা, তাই আহিম বুলি কৈছে। তুমি আকৌ তাইৰ মনটো নাভাঙিবা। কৈ থলো মই। ঠিক আছে, হ'ব বাৰু। কি কৰোঁ বাৰু এতিয়া মই? দুই নাও দুই ভৰি হৈ আছে। নাই, তথাপি মই সুবাসনাক এৰিব নোৱাৰো। যিমান ভাল ছোৱালীয়ে নহওক কিয়, মই সুবাসনাকে ভাল পাওঁ। অৰ্ধনগ্ন কাপোৰ পিন্ধা ছোৱালীক মোৰ একেবাৰে পচন্দ নহয়। লগ কৰিবলৈ যাব দিছে, লগ কৰিম। বেছ ইমানেই, তাৰ পৰা একো নাই। আণ্টিয়েতো এইখিনি এড্ৰেছে দিছিলে, কিন্তু এতিয়ালৈকে ল'ৰাজন আহি পোৱা নাই যে। এনেইতো ল'ৰাই ৱেইট কৰি থাকে, কিন্তু মই ছোৱালীজনী ৱেইট কৰি থাকিবলগীয়া হৈছে। ল'ৰাজনো চাগে কম হেণ্ডচাম নহ'ব দেই, যাৰ কাৰণে মোৰ নিচিনা ছোৱালী এজনী চিলেক্ট কৰিছে। হাই, আস্থা হয়নে? য়েছ, মই আস্থা। নাইচ টু মিট ইউ। ব'লা নহ'লে ক'ৰবাত কফি খাই খাই কথা পাতিম। নাই নাই, ইয়াতে ঠিক আছে। কোনো ওচৰে পাজৰে কোনো নাই। মই এনেকুৱা জেগা বৰ ভাল পাওঁ।
অ' আচ্ছা ঠিক আছে তেনেহ'লে। মানে তোমাৰ কিবা বিয়া পতাত আপত্তি আছে নেকি? তোমাৰ মায়েতো মোক কৈ থৈ গৈছে যে মোকে তোমালোকৰ ঘৰত বোৱাৰী বনোৱাব বুলি। মায়ে কৈছে যেতিয়া মোৰ কোনো আপত্তি নাই। অ' আচ্ছা, মোৰ নিচিনা ছোৱালীজনী কোনো নাকচ কৰিবলৈ নোৱাৰি। মই ইমান ধুনীয়া। তাকেই। ঠিক আছে নহ'লে আমি গৈ থাকোঁ। হোৱাট? এতিয়া আহিছাচোন, যাবলৈ হ'লেনে? অলপ সময় কথা পাতা ন। আমাৰ বিয়া হ'ব কেইদিনমানৰ পিছত। ইজনে সিজনৰ ফেভৰেট মানে বস্তুবোৰ জানিব লাগিব। অ'কে ঠিক আছে, কোৱা। তুমি সোধা আকৌ। কি সুধিম? আৰে বাবা, তোমাৰ ফেভৰেট কালাৰ কি, তোমাৰ ফেভৰেট ফুড কি, তেনেকৈ সোধা আকৌ, তেতিয়াহে মই ক'ম। আৰু আমাৰ দুজনে কিমান মিলে সেইটো চাম। অ'কে ঠিক আছে, কোৱা তোমাৰ ফেভৰেট কালাৰ কি? ব্লেক। আৰু তোমাৰ? ব্লু। অ'কে, এডজাষ্ট হৈ যাব। তোমাৰ ফেভৰেট ফুড কি? ম'ম'। আৰু তোমাৰ? মোৰ তেনেকুৱা ফেভৰেট ফুড বুলি নাই, মই সকলো খাই ভাল পাওঁ। আমাৰ একোৱে নিমিলে, বহুত ডিফাৰেণ্ট আমাৰ দুজনৰ। ডিফাৰেণ্ট হ'লে কি হ'ল? মনৰ মিলনটো হ'ব ন। দুইজন মন মিলিলেই হ'ল। এইবোৰতো পিছতো হৈ থাকিব। বিয়াৰ পিছত তুমি ভাল পাবোৰ মই ভাল পাব লাগিব, মই ভাল পাবোৰ তুমি ভাল পাব লাগিব। সেইটোতো হাজবেণ্ড ৱাইফৰ মিলন ন। ঠিক আছে। ব'লা না কফি খাওঁগে। নাই, মোৰ এতিয়া মুড নাই। পিছত এদিন ভালকৈ লগ পালে কফি খাম, ঠিক আছেনে? অ'কে ঠিক আছে, তোমাৰ যদি মুড নাই মই জোৰ নকৰোঁ আৰু। তেনেহ'লে মই এতিয়া গৈ থাকোঁ। ঠিক আছে যোৱা। মোৰ এনেকুৱা কিয় লাগিছে ল'ৰাজনে যে মোক ভাও দিয়া নাই? এই সকলো কথা মই কৈ আছোঁ, সি যে একো মাত বোল নিদিলে। মই ক'বলৈ গ'লেহে কয়। ছোৱালীজনীৰ লগত কফি একাপো খাবলৈ নোৱাৰে নেকি? ইমানেই ঘমণ্ডি ল'ৰানে? ৰ বাপেকে, বিয়া হৈ লওঁ, তাৰপিছত দেখাই আছোঁ ইমান ঘমণ্ড দেখুওৱা। তুমি হেণ্ডচাম হ'লে কি হ'ল? ময়ো কম নহয় নহয়। মোৰ পিছতো বহু ল'ৰা পৰি থাকে। আণ্টিক ফোন কৰি সকলোবোৰ কথা কৈ দিব লাগিব যে তেখেতৰ ল'ৰাই মোক একো ভাও দিয়া নাই। আণ্টিয়ে যি ভাবে ভাবি থাকক, নহ'লে আণ্টিয়ে মনে মনে ভাবিব তেখেতৰ ল'ৰাই আহি ছোৱালীজনীৰ লগত কফি ডেট কৰি আছে বুলি। এনেকুৱা আমাৰ মাজত একোৱেই নহ'ল। মই ৰাতিয়ে আণ্টিক ফোন কৰিবলৈ লাগিব। এতিয়া গৈ থাকোঁ, মোৰ নহ'লে বহুত লেট হৈ যাব। সি টকা হয়, কফি খাব গ'লেও হয়। অকলে অকলেনো কি কফি খাম? যাওঁৱে গৈ আৰু দোকানৰ পৰাই চাওমিন পেক কৰি লওঁ, সেয়াকে খাম আৰু ঘৰত গৈ। সেইটোৱে বেষ্ট আইডিয়া। হেল্ল', অঁ আস্থা কোৱা। মোৰ ল'ৰাটো কেনেকুৱা লাগিলে? ঠিকে আছে আপোনাৰ ল'ৰাজন, কিন্তু আজি মোৰ এটা কথা ভাল নালাগিলে। আপোনাৰ ল'ৰাজনে মোক ভাও নিদিয়া নিচিনা লাগিলে। মই কফি খাবলৈ লগ ধৰিছিলোঁ, কিন্তু তেখেতে কফি খাবলৈ নগ'লে। কি? সি তেনেকুৱা কৰিলে নেকি? অঁ আণ্টি, মোৰ মনটো বহুত বেয়া লাগিছে। কিয় তেনেকুৱা কৰিছে বাৰু তেখেতে? জানো, মই নাজানো নহয়। সি এতিয়ালৈ ঘৰ অহা নাই বাৰু। মই অহাৰ লগে লগে তাক সুধিম সি কিয় তোমাৰ লগত তেনেকুৱা কৰিলে। ঠিক আছে হ'ব আণ্টি, আপুনি সুধি চাব। হ'ব দিয়া আস্থা, মই এতিয়া ৰাখিছোঁ। তুমি আকৌ বেয়া পাই নাথাকিবা। অ'কে আণ্টি, নাপাওঁ দিয়ক। ধনে তাইৰ লগত এনেকুৱা কিয় কৰিলে? তাই কি ছোৱালীজনী পচন্দ নহ'লে নেকি? ইমান ধুনীয়া ছোৱালীজনী তাই কিয় পচন্দ নহ'ব? আহক ঘৰলৈ, তেতিয়াহে সুধিম আৰু। অঁ তুমি আহিলা? মা, তুমি এইখিনিতে ৰৈ আছা যে? তোমাক কথা এটা সুধিবলগীয়া আছে। কি কথা মা? আস্থাক লগ পালা নে নাপালা? পালোঁ। কেনেকুৱা লাগিলে তাইক? পচন্দ হ'লনে? ঠিকেই আছে বাৰু। মই সুধিছোঁ পচন্দ হ'ল নে নহ'ল? হৈছে, কিয়? আৰু তুমি এনেকৈ কথা সুধি আছা যে? আস্থাই মোলৈ ফোন কৰিছিলে। তুমি বোলে তাইক ভাও নিদিলা, তাতে আকৌ তাইক তোমাক কফি খাবলৈ লগ ধৰিছিলে। তুমি কফি খাবলৈ নগ'লা? মোৰ মানে ইম্পৰ্টেণ্ট কাম এটা আছিলে, সেইকাৰণে মই নগ'লোঁ। নেক্সট টাইম যাম। প্ৰথমবাৰ লগ কৰিবলৈ গৈছা, তোমাৰ এনেকুৱা কি কাম থাকিলে যে তাইৰ লগত তুমি কফি একাপো খাব নোৱাৰিলা? বহুত ইম্পৰ্টেণ্ট কাম মা, তুমি নুবুজিবা। আৰু তাই ছোৱালীজনী জোখতকৈ অলপ বেছি স্মাৰ্ট দেখায়। অঁ তেনেকুৱা ছোৱালী ভালহে। আজিকালিৰ দিনত ভুদা বেগা হৈ লাভ নাই, স্মাৰ্টেই হ'ব লাগে। মই সেইকাৰণে আস্থাক ভাল পাইছোঁ। স্মাৰ্ট বোৱাৰী এজনী পালে মোৰো ভাল লাগিব। তোমাৰো আৰু যে কথা, আজিকালি দিনত স্মাৰ্ট বোৱাৰী নিবিচাৰি কি ভুদা বেগা বোৱাৰী বিচাৰিব লাগে নেকি? তুমি ভালহে পাব লাগে। হ'ব আৰু মা, মোৰ ল'ৰাতকৈ ওপৰত গ'লে ভাল নালাগে। গিৰিয়েকতকৈ ওপৰত গ'লে মই ভাল নাপাওঁ। ভাল পোৱা বেয়া পোৱা সেইটো মই নাজানো, কিন্তু তোমাৰ বিয়া আস্থাৰ লগতে হ'ব, সেইটো কিন্তু খাটাং। মই ফিক্স কৰি থৈ আহিলোঁ আস্থাৰ লগত তোমাৰ বিয়া। ঠিক আছে, হ'ব বাৰু। নাই, আস্থাৰ লগত বিয়া যা যোগাৰ কৰাৰ আগতে মই সুবাসনাক লৈ বেলেগত পলাই যাব লাগিব। এনেকুৱা নকৰিলে মই সুবাসনাক হেৰুৱাব লাগিব। কাৰণ মই জানো মায়ে কেতিয়াও সুবাসনাক একচেপ্ট নকৰে, কাৰণ সুবাসনা গাঁৱৰ এজনী সহজ সৰল ছোৱালী। তাই আস্থাৰ নিচিনা নহয়। কিন্তু মায়ে সেইটো কথাকে বুজি নাপায় যে আস্থাই মাক আঙুলিৰ মূৰত নচুৱাব। তাই ঘৰ ধৰি খোৱা বোৱাৰী নহয়, তাই ঘৰ ধ্বংস কৰা বোৱাৰী। আৰু সুবাসনা হ'ল ঘৰ ধৰি খোৱা বোৱাৰী। এইটো কথা মাক কোনে বুজাব? মোৰ বুজাবলৈও নাই, একো কৰিবলৈও নাই। মুঠতে মই সুবাসনাক লৈ কৰবালৈ যাব লাগিব। হেল্ল' বিয়নী। হয় বিয়নী, কওকচোন। বিয়া যা যোগাৰ কেনেকুৱা চলিছে? মোটামুটি হৈছে আৰু আপোনালোকৰ? সেই তেনেকুৱাই আৰু। ঠিকেই আছে বাৰু। আস্থা আছেনে ঘৰত? অঁ আছে তাই আছে। এইকেইদিন তাইও ব্যস্ত হৈ আছে নহয়।
কাপোৰ চিলোৱা, কাপোৰ কিনাৰ লগত আৰু জুৱেলাৰী চোৱাৰ লগত এইবোৰ কামতে ব্যস্ত হৈ আছে। নহ'বনো কিয়? সকলোৱে মোৰ বোৱাৰীজনীক চাব লাগিব নহয়। দেখিবলৈও ধুনীয়া, তাতে আৰু বিয়াৰ দিনা আৰু ভাল লাগিব। মোৰ বোৱাৰীজনীক সকলোৱে থৰ লাগি চাব। তাকে হ'ব দিয়ক তেনেহ'লে মই ৰাখিছোঁ ফোনটো। হ'ব বাৰু। সুবাসনা, মই তোমাক দিবলৈ আহিছোঁ। কি দিবলৈ মানে? মানে আমি দুজনে এতিয়া পলাই যাম। মোৰ ঘৰত মোৰ মায়ে ছোৱালী অলৰেডি চালেই আৰু বিয়াৰ যা যোগাৰো চলি আছে। মই এইখন বিয়া পাতিব নোৱাৰো আৰু মাক মই তোমাৰ কথাও ক'ব নোৱাৰো, কাৰণ অলৰেডি বহুতখিনি আগবাঢ়িলে। কি? সুবাসনা, ব'লা মোৰ লগত ব'লা। আমি দুইজনে বেলেগত গৈ বিয়া পাতিম আৰু তাতে থাকিম। কিন্তু কেনেকৈ? তোমাৰ মা জানো মনটো বেয়া নালাগিব? তোমাৰ মা জানো দুখ নালাগিব সেনেকৈ বিয়াৰ পৰা তুমি পলাই গ'লে? আৰু তোমাৰ মনটো, তোমাক মই বিশ্বাস দিছো, আশা দিছো, সেইবোৰ মই ভাঙিব নোৱাৰো। সেইকাৰণে মই তোমাক লৈ যাব খুজিছো আৰু তুমি নাযাওঁ বুলি নকবা। মই অলৰেডি ঘৰৰ পৰা টকা চুৰ কৰি আনিছো, বিয়াৰ বাবে থৈ দিয়া টকা। কি? তুমি টকা চুৰ কৰি আনিছা? টকা চুৰ কৰি আনিছো। টকা নহ'লে আমি ক'ত থাকিম, কি কৰিম, কি খাম? সেইকাৰণে মই টকাখিনি লৈ আহিলো। সেইবোৰ তুমি ভুল কৰিছা লক্ষ্য। তুমি টকাখিনি চুৰ কৰি আনিব নালাগিছিলে। কি ভুল কি শুদ্ধ মই এতিয়া একো বিচাৰ কৰিব নোৱাৰো। মুঠতে মোক তোমাক লাগে, তোমাৰ বাহিৰে মই একো দেখা নাই। ব'লা সুবাসনা, ব'লা। আকৌ যদি এনেকৈ কোনোবা দেখে তেনেহ'লে সৰ্বনাশ হ'ব। সেইকাৰণে মই ৰাতি লগ কৰিবলৈ আহিছো তোমাক। ঠিক আছে ব'লা। আজি ইমান দেৰিলৈকে ধন উঠাই নাই যে, কি হ'ল আকৌ? ৰচোন মই চাওঁগে। ধন, ধন। আৰে ধন বিচনাত নাই যে, ক'ত গ'ল মানুহটো? ৰাতি ক'ত গ'ল? ফোন এটা কৰি চাওঁ। आपने जिस नंबर पर डायल किया है वो अभी स्विच ऑफ है। कृपया थोड़ी देर बाद कोशिश करिए। আৰে ক'ত গ'ল বাৰু এই ল'ৰাজন? বিয়া বজাৰ কৰিবলৈকে আছে। বাইদেউ, বাইদেউ। ইমান ৰাতিপুৱা আকৌ কোনে মাত দিবলৈ আহিলে? কোন? বাইদেউ মই মোহন। মোহন তই? ৰ গৈ আছো। বাইদেউ মোৰ মানে দৰমহাটো লাগিছিলে। তই দৰমহা দিবলৈ আহিছা নেকি? নহ'লে এইখিনিতে ৰৈ থাক, মই লৈ আহোগে। ঠিক আছে হ'ব বাইদেউ। আৰে পইচা কেইটা ইয়াত নাই যে, মইতো ইয়াতে থৈছিলো। গোটেইবোৰ টকা পইচা বিয়াৰ, কিন্তু পইচাবোৰ ইয়াৰ পৰা কোনে লৈ গ'লে? হাই কি হ'ব এতিয়া বাৰু? একেতো ঘৰত নাই, কোনে লৈ যাব পাৰে পইচাবোৰ? বাইদেউ কি হ'ল বাইদেউ? মোহন, তোক পইচাবোৰ কাইলৈ দিলে হ'বনে? কি হ'ল বাইদেউ? কিবা অসুবিধা হৈছে নেকি? নাই একো হোৱা। কাইলৈ তোক পইচাখিনি দি দিম দে। আজি মোৰ ওচৰত এটকাও নাই, গোটেইখিনি বজাৰ কৰিবলৈ দিলো। ঠিক আছে হ'ব বাইদেউ, কাইলৈ দিলে হ'ব। আহিছো দিয়ক। যা। হেল্ল', শুনিছেনে? কি হ'ল কোৱা? বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল। কি ঘটনা? যিবোৰ টকা ধনলৈ থৈ দিছিলো, মানে বিয়ালৈ, সেইবোৰ টকাবোৰ নাই। কি? টকাবোৰ নাই? চোৱাচোন চোৱা, তুমি বেলেগতো থৈ দিব পাৰা। নাই, মই বেলেগত থৈ দিয়া নাই। মই ইয়াতে থৈ দিছিলো, কিন্তু এটকাও নাই ইয়াত। ধন ক'ত গ'লনো? সিও ৰাতিৰ পৰা মানুহটো নাই। ক'ত গ'ল মোবাইলটো চুইচ অফ হৈ আছে। মই একো বুজি পোৱা নাই, কি কৰিম কি নকৰিম। ৰ'বাচোন ৰ'বা, তুমি অধৈৰ্য নহ'বা। মই অলপ পিছত গৈ আছো। ঠিক আছে, আপুনি সোনকালে আহক। আমি পুলিচ কেছে দিব লাগিব। এনেকৈ থাকিলে নহ'ব। ইমানবোৰ টকা এনেই খেদিব নোৱাৰো। অ'কে, তুমি কান্দি নাথাকিবা, মই গৈ আছো। ঠিক আছে হ'ব, ৰাখিছো। কেনেবাকৈ টকাবোৰ ধনে চুৰ কৰি দিয়া নাইতো? নাই, সি আকৌ কিয় দিব নিজৰ বিয়াৰ টকাবোৰ? কিন্তু মানুহটো গ'ল ক'লে? আৰু ফোনটো কিয় চুইচ অফ কৰি থৈছে? এখেতে অহাৰ লগে লগে পুলিচত কমপ্লেইন দিমগে। হেৰা শুনিছানে? আপুনি আহিলে? বলক দেৰি নকৰো আৰু। পুলিচ ষ্টেচনত গৈ কেছ দি থৈ আহোগে। এনেকৈ থাকিলে নহ'ব। ধনক বিচাৰিব লাগিব, ধনেহে জানিব। এতিয়া আমি পুলিচক ধনক বিচাৰিব দিম। তাৰ পিছত ধনৰ পৰা সকলোখিনি উত্তৰ ওলাব। তুমি চাই থাকা। কিন্তু ধনে এনেকুৱা এটা কাম কিয় কৰিব? কিবা বাধ্যত পৰিও কৰিব পাৰে। তাৰ চাগে এইখন বিয়াত মন নাছিল, সেইকাৰণেও হ'ব পাৰে। কিন্তু সিটো কৈছিল আস্থাক বুলি পচন্দ কৰিছিলে। তাৰ পিছত তই কিয় মন নাথাকিব? নাজানো, ব'লা ষ্টেচনত। ধনৰ ফটো এখন ল'বা, পুলিচক দিব লাগিব আমি, তেতিয়াহে ধনক বিচাৰি দিব। অ'কে, ঠিক আছে। তুমি তোমাৰ ফোনটো আনিলা নেকি? ফোনটো আনিছো, কিন্তু চুইচ অফ ওলোৱা নাই। মই জানো মাহঁতে মোলৈ ফোন কৰি আছে চাগে। আৰু টকাখিনি হেৰুৱা যদি মাহঁতে কেছ দি দিয়ে তেতিয়া কি হ'ব? আমাক যদি বিচাৰি উলিয়ালে উলিয়াব আৰু। এতিয়াতো আমি বিয়াও হলো ন। এতিয়া আমাক কোনো আঁতৰাব নোৱাৰে। আমি এতিয়া পতি পত্নী। ঠিক আছে, হ'ব বাৰু। মিষ্টাৰ বৰুৱা ঘৰত আছেনে? হয় ছাৰ। ল'ৰাটোৱে কিবা খবৰ পালেনে? আমি আপোনাৰ ল'ৰা আৰু বোৱাৰীক লৈ আহিছো। কি? বোৱাৰী? হয় মিষ্টাৰ বৰুৱা, আপোনাৰ ল'ৰাই ছোৱালী পলুৱাই লৈ বেলেগত আছিলগৈ আৰু আমি দুইজনকে এৰেষ্ট কৰি লৈ আহিছো। ক'ত আছে সি? ধন, তই এনেকুৱা কিয় কৰিলি? আৰু টকাবোৰ তই দিলি নেকি? হয় দেউতা, টকাবোৰ ময়ে দিলো ঘৰৰ পৰা। কিন্তু কিয়? সেইবোৰ টকাটো তোৰ বিয়াৰ কাৰণেই থৈ দিছিল। কাৰণ মই সুবাসনাক ভাল পাওঁ, আস্থাক নহয়। তইতো কথাটো ক'ব পাৰিলি হয়।
মই জানো মাক এইষাৰ কথা কোৱাৰ লগে লগে মায়ে খং কৰিব আৰু সুবাসনাক বিয়া পাতিবলৈ নিদিব। সুবাসনাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব। সেইকাৰণে মই পলুৱাই লৈ সুবাসনাক বিয়া পাতিলোঁ। কি এতিয়া মই আস্থা বাকক কি উত্তৰ দিম? তেখেতে সকলো যা যোগাৰ কৰিলে, কি বুলি ক'ম বাৰু এতিয়া মই? আৰু তুমি এইজনীকে পালা নেকি? গাঁৱলীয়া গয়াজনীক, যাক মই ভালে নেপাওঁ। তুমি ভাল নাপালা কি হ'ল মা? অৰ্ধনগ্ন কাপোৰ পিন্ধা ছোৱালীক মই ভাল নাপাওঁ। মোৰ কাৰণে সুবাসনাই বেষ্ট। আৰু তোমালোকে মোৰ মনৰ কথা জানিবলৈ চেষ্টাই নকৰিলা। মই কি ভাল পাওঁ কি বেয়া পাওঁ তোমালোকে এবাৰো নুশুনিলা। মুঠতে ডাইৰেক্ট নিজে ছোৱালী চাবলৈ গৈ ফিক্স কৰি থৈ আহিলা। আহিছো মই মিষ্টাৰ বৰুৱা। আপোনালোকৰ ঘৰৰ কথা আপোনালোকে মিলাপ্ৰীতি হৈ লওক। ঠিক আছে হ'ব বাৰু। হ'ব দিয়া। এতিয়া আৰু বিয়া পাতি লৈ আহিলে যেতিয়া ছোৱালীজনীকনো ক'তনো খেদি দিব পাৰিম? আস্থাৰ মাকক কিবা এটা বুজাব লাগিব। কি বুজাম হা? কি বুজাম? ছোৱালীজনী বদনাম নহ'ব এতিয়া? বুজাম আৰু কিবা এটা। কিন্তু এতিয়া জানো নিজৰ ল'ৰাটোক দুখ দি লাভ আছে? ধন, তাইক লৈ ভিতৰলৈ যাচোন তই। আমি আস্থাৰ মাকহঁতৰ লগত কথা পাতো। ঠিক আছে হ'ব দেউতা। আহা সুবাসনা, ভিতৰলৈ আহা। হেল্ল', আস্থা হয়নে? হয় আংকল, মই কৈছোঁ, কওকচোন কি কথা আছিল? তোমাৰ মা আছে নেকি? আছে। আপোনালোকৰ কথা এটা সুধিবলগীয়া আছিল। লক্ষ্যক মই ফোন কৰি আছোঁ। সি ফোনটো ৰিচিভ কৰা নাই যে, ঘৰত আছেনে নাই সি? আছে, সি ঘৰতে আছে। তোমাৰ মাক দিয়াচোন, মোৰ মাৰ লগত অলপ ইম্পৰ্টেণ্ট কথা আছে। ঠিক আছে দিছোঁ ৰ'ব। মা আংকলে আপোনাৰ কিবা কথা পাতে, লৈ যোৱাহি। হেল্ল', হয় কওকচোন। আপোনাক বৰ দুখৰ কথা এটা ক'বলৈ ওলাইছোঁ, বেয়া নাপাব। দুখৰ কথা মানে কি কথা? মানে কথাটো এনেকুৱা ধৰণৰ, আমি মানে আপোনাৰ ছোৱালীক বিয়া পাতিব নোৱাৰিম। কি? এইবোৰ আপোনালোকে কি কথা কৈছে? ইমানখিনি আগবঢ়াৰ পিছত এতিয়া বিয়া পাতিব নোৱাৰিম কৈছে যে? কিহৰ কাৰণে? কাৰণ মোৰ ল'ৰাই বেলেগ ছোৱালী বিয়া পাতিলে। কি? সেইষাৰ কথা আপোনালোকে আগতে জনাই দিব লাগিছিলে যে আপোনাৰ ল'ৰা বেলেগ ছোৱালী ভাল পায় বুলি। আমিও গম পোৱা নাছিলো সি যে বেলেগ ছোৱালী ভাল পায় বুলি। এইটো তাৰ গাত ভুল। সি আমাক কথাটো আগতীয়াকৈ জনাই নিদিলে। আপোনালোকে প্লিজ আমাক ক্ষমা কৰি দিব। লাগিলে আস্থাৰ কাৰণে আমি বেলেগ ল'ৰা এজন চাই বিয়া পাতি দিম। লক্ষ্যতকৈ ভাল ল'ৰা। আপোনালোকে কি মোৰ ছোৱালীজনী পুতলা বুলি ভাবিছে নেকি? যেতিয়া মন যাব বিয়া পাতিম বুলি ক'ব, যেতিয়া মন যাব বিয়া কেঞ্চেল কৰি দিব। আপুনি কথাটো বুজিবলৈ চেষ্টা কৰক না। এতিয়া এই ছোৱালীজনীকো আমি খেদি দিব নোৱাৰো, কাৰণ মোৰ ল'ৰা শিৰত সেন্দুৰ দিলেই। ধেৎ, আপোনালোক বহুত থাৰ্ড ক্লাছ মানুহ দেই। এনেকুৱা মানুহ বুলি জনা হয় আপোনালোকৰ লগত সম্পৰ্ক গঢ়িব নিবিচাৰিলো হয়। ফোন ৰাখক এতিয়া। কি ক'লে তেখেতে চাগে বহুত বেয়া পাইছে ন? বিয়ানো নাপাব কেলে? নিজৰ ছোৱালীজনী বিয়াৰ কাৰণে ইমানখিনি যা যোগাৰ কৰাৰ পিছত এনেকুৱা এটা কথা শুনিলে মোৰ কওঁতে বুকুখন কঁপি গৈছে। বৰ বেয়া লাগিছে জানানে? তাকেও। কি হ'ল বা? কি ক'লে তেখেতলোকে তোক বোলে বিয়া নাপাতে আৰু। তেখেতৰ পুতেকে বেলেগ ছোৱালী এজনীক আনি ঘৰত সোমোৱাই থৈছে বিয়া পাতি। ইমানখিনি যা যোগাৰ হোৱাৰ পিছত কি কৰিম বাৰু মই এতিয়া? মানুহৰ আগত কি বখলিয়াম? সকলোকে বিয়াৰ কাৰণে মাতিলোৱে। এতিয়া যদি বিয়া কেঞ্চেল বুলি শুনে সকলোৱে হাঁহিব। মই গম পাইছিলো এই লক্ষ্যত তেনেকুৱা কৰিব বুলি। সেইকাৰণে আগতীয়াকৈ মই ল'ৰা এজন চায়ে থৈছো, চাকৰি কৰা ল'ৰা। কি? বা প্ৰথম দিনৰ পৰাই মোৰ লক্ষ্যৰ গতি ভাল দেখা নাছিলো। সেইকাৰণে ময়ো বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আছিলো। কাম এটা কৰিবা, পেণ্ডেল দিয়া কাম আৰম্ভ হোৱা নাই নহয়। পেণ্ডেল নালাগে দিবলৈ। তুমি মানুহৰ আগত ক'লেই হ'ল যে তোমাৰ ছোৱালী বেলেগৰ লগত পলাই গ'লে বুলি। তথাপি মানুহে ক'ব নোৱাৰিব যে বিয়া কেঞ্চেল হ'ল বুলি। কিন্তু কেনেকৈ ক'ম মই? একো নহয়, মই সুখত থাকিম। ঠিক আছে হ'ব বাৰু। কি হ'ল বৰুৱানী? বৰ ডাঙৰ কথা কৈছিলেচোন আপোনাৰ ল'ৰাৰ কাৰণে বেলেগ ছোৱালী আনি দিম বুলি। ইফালে বিয়াৰ যা যোগাৰ কৰি থাকোঁতে ল'ৰাই আনি গাঁৱলীয়া গয়া এজনীক সুমুৱাই দিলে। সেইকাৰণে মানুহৰ আগত বেছি ফিতাহী মাৰিব নালাগে। হয় শইকীয়ানী, মই বৰ ভুল কাম কৰিলো। মই এতিয়াহে উপলব্ধি কৰিছো ল'ৰাটোৰ মনৰ কথাও মই জানিব লাগিছিল। সি কি ভাল পায় কি বেয়া পায় সেইবোৰ কথা মই বুজিয়ে পোৱা নাছিলো। তাকেই বৰুৱানী, হ'ব দিয়ক এতিয়া আনিছে যিহেতু আৰু মিলি জুলি থাকক আৰু। তাতে কথা এটা কওক, গাঁৱলীয়া ছোৱালীৰ নিচিনা সহজ সৰল ছোৱালী আপুনি ক'তো নাপায় আকৌ। আৰু আপোনালোকে যিজনী ছোৱালী চাইছিলে এতিয়াচোন পলাই গ'ল। তাইৰ চৰিত্ৰটো ইমান ভাল নাছিল। তাই এপাক ইয়ালৈ আহিব লাগিছিল। কিয় এনেকুৱা কৰিলে কিয় তেনেকুৱা কৰিলে, কিন্তু তাই বিয়া পতাৰ কথাটো শুনা পাই বেলেগৰ লগত পলাই গ'ল। তাকেই কথাটো ময়ো নুশুনা নহয়, ময়ো শুনিছো বাৰু। ঠিকেই আছে বৰুৱানী, আহিছো দিয়ক। আহক ভিতৰলৈ, চাহ খাই যাব নতুন বোৱাৰী হাতেৰে। এতিয়া নাখাওঁ দিয়ক, আকৌ পিছত আহিম নহয় তেতিয়া খাম। হ'ব দিয়ক। মই মানুহবোৰক ফিতাহী মৰা এতিয়াহে মছলাটো পাইছো। তেতিয়াৰ পৰা আৰু মানুহক কেতিয়াও ফিতাহী মাৰি কথা নকওঁ, নহ'লে তাৰ ওলোটাটোহে হয়।